কল্পনা কৰিছানে কেনেকৈ কৰিছানে ই নিজে দৃষ্টিহীন তাৰ মাকে বেলেগ দেশৰ ৰখিবলৈ যায় দেউতাকে দিন হাজিৰা কৰিবলৈ যায় ঘৰত সি অকলে থাকে তোমাৰ সন্মুখত কিমান মানুহ আছে অনুমান কৰাচোন এনে কিমান মানুহ হ'ব মানুহ ধেৰ মানুহ আছে ন ই মানুহৰ চেহেৰা নেদেখিব পাৰে ই মন্দিৰ মানুহৰ অন্তৰখন দেখে ইয়াত থকা প্ৰত্যেকজন মানুহে তোমালৈ চাই আছে ইয়াত পুৰা 300-400 মানুহ আছে তোমালৈ চাই আছে এদিন তুমি মোৰ কেমেৰা আগত গান গাইছিলা ভিডিঅ'টো চালা নাই চালা মই দৃষ্টিহীন মানুহক যেতিয়া সুধো ভিডিঅ'টো চালে নে চাওঁ বুলি কয় কিন্তু মোৰ মাতটো অসমত যিমান দৃষ্টিহীন মানুহ আছে মোৰ মাত শুনিলে ৰৈ যায় মই ইয়াত প্ৰথম যেতিয়া ভিডিঅ' বনাবলৈ গৈছোঁ মই কোন তেতিয়াই কি কৰিছোঁ বিস্তাৰিত আজি কি অনুষ্ঠান আছে মই কেতিয়াবা তোমাৰ মা দেউতা যদি নাইকিয়া হৈ যায় তেতিয়া তুমি ইয়ালৈ আহিবানে তুমি চিন্তা নকৰিবা তোমালোকৰ দৃষ্টিহীন মানুহবিলাকক যেতিয়া পিতৃ মাতৃ নাইকিয়া হৈ যায় ঘৰৰ পৰা উলিয়াই দিয়ে বুজিছা এই তোমালোকৰ দৰে ভুগুলা আছে ভুগুলা যেতিয়া মা দেউতা নাইকিয়া হৈ গ'ল তেতিয়া ককাই ভাইকে ঘৰৰ পৰা উলিয়াই দিলে আৰু সেইকাৰণে মই ৰাখিলোঁ এদিন যেতিয়া তোমাৰ মা দেউতা নাইকিয়া হ'ব নাইকিয়া হৈ নাথাকে তোমাৰ কাৰণে মই আছোঁ মিষ্টাৰ বিহু অসম ঠিক আছে এই গানটো যিটো গালে সেই গানটোৱে তাৰ জীৱনৰ কথা বুজালে এইটো জীৱনত সি পৃথিৱীখন নেদেখিলে এইসকল ল'ৰা ছোৱালীৰ বাবে যাত্ৰা কৰিছোঁ মই সেইসকল ল'ৰা ছোৱালীৰ বাবে মই এই দৃষ্টিহীন চকুত মই দিছোঁ এইসকলক চকু দান কৰিব নোৱাৰোঁ কিন্তু আমাৰ চকুৰে পোহৰ দেখাব লাগিব এই ল'ৰাটোৱে মাক দেউতাকৰ দেখা নাই বগানে কোলা বুবুলাই দেখা নাই নিজৰ পত্নী বগানে কোলা কিন্তু বছৰ বছৰ ধৰি তেওঁৰ লগত সুখৰ সংসাৰ কৰি আছে বিশ্বাস আবেগ অনুভূতিয়ে হ'ল এজন দৃষ্টিহীন মানুহৰ জীৱন
আৰু সেই জীৱনটোকে মই ৰিভলিউশ্যন এক জনজাগৰণ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যাত্ৰা কৰিছোঁ এদল যোদ্ধাৰ দ্বাৰা। আশীৰ্বাদ কৰিব যাতে এই অকল দৃষ্টিহীন লোক এইখন পৃথিৱীত আনন্দ মনেৰে জীয়াই সিহঁতি কেতিয়া অনুভৱ নকৰে যে আমাৰ চকু নাই, সিহঁতি অনুভৱ কৰে যে আমাৰ চকু নাথাকিলেও আমাৰ চকু দিবলৈ শত সহস্ৰজন মানুহ আছে। আমাৰ অন্ধকাৰ পৃথিৱীখনত পোহৰ ৰেঙনি দিবলৈ কিন্তু মানুহৰ অভাৱ নাই। মনত ৰাখিব, মিষ্টাৰ বিটু এটা নাম নহয়, এটা অনুষ্ঠান দৃষ্টিহীন লোকসকলৰ বাবে। মনত ৰাখিব, এই অনুষ্ঠানত সদায় আপোনালোক থাকিব বুলি আশা কৰিছোঁ। তেওঁ এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব এগৰাকী মাত্ৰে এই ল'ৰাজনক আগুৱাই। এই ল'ৰাটো সুধিছিলোঁ বকাঘৰত থাকিবলৈ মন যায় নেকি, সি কৈছিলে যায়। ভিডিঅ'টো মই প্ৰেৰণ কৰিলোঁ, চৰকাৰী ঘৰ চেংচন কৰিছিলে অতি সোনকালে। 3টা ল'ৰা ছোৱালী মাক দেউতাক নাছিলে, চৰকাৰী ঘৰ চেংচন কৰিলে। এয়া সকলো আপোনালোকৰ চাপৰ্টত। যদি ভিডিঅ' নাচায় আপোনালোকে শ্বেয়াৰ নকৰে, লাইক নকৰে, কমেণ্ট নকৰে, তেতিয়াহ'লে দৃষ্টিগোচৰ নহয় কাৰো। সেইকাৰণে আপোনালোকৰ এই বুঢ়া আঙুলিটো যে কেৱল ভোটদান দিওঁতে ব্যৱহাৰ নকৰিব, শ্বেয়াৰ কৰিবলৈও ব্যৱহাৰ কৰিব। তেতিয়া গৌৰৱৰ জীৱন মানে উন্নতি হ'ব, সলনি হ'ব। মনত ৰাখিব কথাষাৰ, এয়া আপোনালোকৰ বাবে। মই ভিডিঅ' বনাওঁ, ভিডিঅ' প্ৰচাৰ কেৱল আপোনালোকে কৰে। মনত ৰাখিব, আহক আগুৱাই আহক। তোমাৰ হাতত বহুতে অনুদান দিছে, এয়া লোৱা, এইটো লোৱা। পইচাটো চুই পেলাই কোৱা কিমান, কেইটকা কিবা কিলো, কেইটকা এইটো কিমান, কেইটকা কেইটকা এইটো 100 টকা 70 চুই পেলাই কৈ দিছে। আপুনি মুখৰ আগত বহি কথা পাতি থাকিলেও গম পাব। এয়া দিছে, এইটো লোৱা পইচা কিমান, কিমান এয়া কৈ দিব নালাগিছিলে, ক'ব ই পঢ়ি আছে। 500 টকী দুখন আছে, 1000 টকা। আৰু বাইদেউ দিছে, এইটো কিমান, এইটো কিমান, এইটো 200 টকা। আৰু এগৰাকী বাইদেউ দিছে, এইটো মীনাক্ষী বাইদেউ দিছে, এইটো লোৱা, এইটো 100 টকী। তোমাৰ এতিয়া কিমান উঠিলে, 1300 টকা উঠিলে। আৰু আহি আছে পইচা। এই হ'ল মিষ্টাৰ বিটু পাৱাৰ। পইচা বৰষুণ মিলি যায় দুৰ্ভগীয়া জীৱনত। ৰাতুল যিচু আছে, প্ৰাঞ্জল আছে, আমাৰ ভাস্কৰ দত্ত আছে, এইসকলৰ ভিডিঅ'ই বহুত জীৱন পৰিৱৰ্তন কৰিছে। গতিকে আমি মাত্ৰ এটা হোষ্ট হয়, আমি মাত্ৰ এওঁলোকৰ বাবে এটা হোষ্ট। মানে ধৰি লওক আমি এটা ঘোঁৰা আমাৰ পিঠিত উঠাইছোঁ, মৰুভূমিখন মানে মৰুভূমি পাৰ কৰিছোঁ, নিজেই খান্দি খান্দি পানী উলিয়াইছোঁ। পানী খাই কেতিয়াবা কণ্ঠ শুকাই গৈছে, কিন্তু এইসকলৰ কণ্ঠ তিয়াই থাকিবলৈ চেষ্টা কৰিছোঁ। গতিকে জীৱন জিন্দাবাদ, ৰাতুল যিচু হয়নে? জিন্দাবাদ। ঠিক আছে, যোৱা। এই কৰ্মনীতিৰ কাৰণে মই আৰু এটি ঘোষণা আগবঢ়াম। যিহেতু সুদীৰ্ঘকাল অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনত কাম কৰি আছোঁ, এখন সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে তেখেতক সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই নিবলৈ মই চেষ্টা কৰিম। আৰু অনলাইনভাৱে তেখেতক মই সম্পূৰ্ণ মোৰ নিজা খৰচত তেখেতক মই পঢ়ুৱাম। আৰু মোৰ পৰিচালনাত ষ্টাৰ অফ আছামিজ ছিংগিং ৰিয়েলিটি শ্ব' এটা সংগীতৰ এটা ৰিয়েলিটি শ্ব' চলি আছে। সেই ৰিয়েলিটি শ্ব'টোত এই ল'ৰাটোক মই যোগদান কৰাৰ কাৰণে মই ব্যৱস্থা কৰিম। কিন্তু মই কথা দিওঁ, আচলতে বিটুৰাই যেতিয়া কৈ আছে মোৰ চকু পানী ওলাইছে, কাৰণ সুদীৰ্ঘকাল শোষিত নিষ্পেষিতজনৰ কাৰণে যুদ্ধ কৰিছোঁ। কাৰোবাৰ বৃদ্ধা পিতৃ মাতৃ বাটত পৰি আছে, তেওঁলোকক পিন্ধি আনিছোঁ। কোনোবা ৰোগীয়ে আক্ৰান্ত হৈছে, তেওঁলোকক লৈ আহিছোঁ। কাৰণ মোৰ নিজৰ জীৱনটো কিন্তু সংঘাতপূৰ্ণ জীৱন। চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈছিলোঁ মই। লগতে সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে দুষ্টি ভিখাৰীয়ে মোক বিষ খুৱাইছিলে, মোৰ কণ্ঠ ৰুদ্ধ কৰিছিলে। আজি সুদীৰ্ঘ 30 বছৰ, 4 বছৰ বয়সৰ পৰাই মই গীত পৰিৱেশন কৰি আছোঁ। কিন্তু যেতিয়া ভাবিলোঁ যে আমি যিবিলাক জীৱনত পোৱা নাছিলোঁ সেইবিলাক আমি আনক দিবলৈ চেষ্টা কৰিম, আৰু সেইকাৰণে অকলে ইণ্ডিভিজুৱেলি কিছুমান কাম কৰি আছিলোঁ। আৰু যেতিয়া মিষ্টাৰ বিটুদাক লগ পালোঁ, মই যথেষ্ট আনন্দ লাভ কৰিলোঁ, কাৰণ যিটো কাম আমি অকলে কৰিছোঁ সেই কামটো আমি এতিয়া লগ হৈ কৰিব পাৰিম। গতিকে এই শিল্পীসকলক আগুৱাই নিয়াৰ কাৰণে সংগ্ৰামী শিল্পী সন্থা অসম বুলি এটা সংগঠনৰ আমি জন্ম দিছোঁ। গতিকে এই ল'ৰাটোৰ কাৰণে মই যোগাযোগ ৰাখিম আৰু তেখেতক আগুৱাই নিবলৈ আমি চেষ্টা কৰিম।